শিৱসাগৰত আমি তেওঁলোকে কৈ থকা সন্দেহযুক্ত অচিনাকি তথাকথিত সন্দেহযুক্ত মানুহ বুলি কৈ থকা মিয়া মানুহ শিৱসাগৰ জিলাখনত নাই। এতিয়া গৈ আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিম, তেওঁলোকৰ ওচৰত কমপ্লেইন দিম, স্মাৰকপত্ৰ দিম, আৰু তাৰ পাছতো যদি এই প্ৰক্ৰিয়া বন্ধ নকৰে তেতিয়াহ'লে প্ৰবল আন্দোলন গঢ়ি তুলিব লাগিব। একেবাৰে সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিবৰ কাৰণে বিজেপি দলে গোটেই নিৰ্বাচনটোক সম্পূৰ্ণৰূপে এটা ফাৰ্চ বা প্ৰশাসনত পৰিণত কৰিব খুজিছে। তাৰ কাৰণে মই যোৱা 6 জানুৱাৰী তাৰিখৰ দিনাই আপোনালোকক জনাইছিলোঁ যে 4 জানুৱাৰী তাৰিখৰ দিনা দিলীপ শইকীয়া বিজেপি দলৰ সভাপতিজনে এখন ভিডিঅ' কনফাৰেন্স কৰি তাত স্পষ্ট কৰি দিছিলে যে অচ্যুত সিংঘালক অসমৰ 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু তদুপৰি সেই 60টা বিধানসভা সমষ্টিত 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ উপৰিও আৰু তেওঁক দায়িত্ব দিয়াৰ বাদেও অতিৰিক্তভাৱে সকলো জিলা বিজেপি দলৰ জিলা সভাপতি আৰু মণ্ডল বিজেপিৰ সভাপতিসকলে 12 জানুৱাৰী তাৰিখৰ ভিতৰত যিবিলাক বুথৰ মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকা বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিছিলে। তেতিয়াই গোটেই হুলস্থুল লাগি গৈছিলে কেনেকৈ আচলতে বিজেপিয়ে আমাৰ গোটেই নিৰ্বাচনটো সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ হিচাপমতে নিজৰ ভোটাৰ ৰাখি তেওঁলোকৰ বিৰুদ্ধে থকা বৈধ ভোটাৰবিলাকৰ নাম কৰ্তন কৰি আৰু বাহিৰৰ পৰা অবৈধ ভোটাৰ আনি কেনেকৈ নিৰ্বাচন খেলিব খুজিছে সেই কথাটো স্পষ্ট হৈ পৰিছিলে। এইবাৰ যেতিয়া যোৱা আপোনাৰ 24 তাৰিখৰ দিনা, আজি হ'ল 25 নহয় জানো, যোৱা 22 তাৰিখৰ দিনা আমি দেখিবলৈ পালোঁ যে 22 তাৰিখৰ সন্ধিয়া 8 বজা মানৰ জিলা কাৰ্যালয়ত 4জন বিজেপি দলৰ নেতাই কাৰ্যালয়ৰ ভিতৰত বহি থাকি বকো সমজিলা কাৰ্যালয়ৰ কম্পিউটাৰ খুলি তাত কেৱল চকীদাৰ আছে, বাকী আটাইবিলাক বিজেপি দলৰ নেতা পিচিৰ মেম্বাৰো হয়। শ্ৰী মিন্ময় বড়ো ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ আৰু শ্ৰী আৰু মৃদুল তালুকদাৰ তেওঁ হ'ল বিজেপি দলে তাতে বকো সমষ্টিত যিজন প্ৰাৰ্থী মানুহজন হ'ল ST মৰ্চা আসাম প্ৰদেশ বিজেপি, তেওঁৰ যিজন কৰ্মচাৰী তালিকাবিলাক বদলি কৰি আছিলে। টাইম শেষ হৈ যোৱাৰ পাছত মানে কমপ্লেইন কৰাৰ টাইম অফিচত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি লৈ সমজিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি বিজেপি দলে কেনেকৈ ভোটাৰ তালিকা বদলি কৰি আছিলে সেইটো আমি দেখিলোঁ। এতিয়া কথাটো হ'ল যে সমজিলা কাৰ্যালয়ৰ যিজন আয়ুক্ত কি ভৰদ্বাজ, সেই ভৰদ্বাজৰ সহায় প্ৰিয়াংশু ভৰদ্বাজ আমাৰ কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্লাছ ফ্ৰেণ্ড আৰু হিমন্ত বিশ্ব শৰ্মাৰ গেঙৰ এজন প্ৰধান মানুহ দেৱ কুমাৰ মিশ্ৰৰ নোহোৱাকৈ পাৰ্মিশ্যন নোহোৱাকৈ কেতিয়াও এনেকৈ এটা সমজিলা কাৰ্যালয় খুলি দি ৰাতি এনেকৈ কেতিয়াও ভোটাৰ তালিকা বদলাবলৈ দিব নোৱাৰে। গতিকে এতিয়া প্ৰশ্নটো হ'ল যে আমি আগতেই কৈছিলোঁ ইলেকশ্যন কমিশ্যনক আগতেই মেমৰেণ্ডাম দি এই 2 নম্বৰী কামটো ধৰা পৰিছিলে দিলীপ শইকীয়াৰ, আৰু তাৰ পাছত 22 জানুৱাৰী তাৰিখৰ দিনা এইবাৰ ভোটাৰ তালিকা বদলি কৰি থকাৰ কথা ধৰা পৰিলে। আৰু আজিৰ দিনটোত আমাৰ আপোনাৰ প্ৰতিনিধিত্ব কৰা শিৱসাগৰ জিলাত ৭৫,০০০
৭৫,০০০জন মানুহৰ ওপৰত আপত্তি দিয়া হৈছে আৰু আপত্তি দিবৰ কাৰণে যিবিলাক মানুহক ব্যৱহাৰ কৰা হৈছে আপত্তি দিবৰ কাৰণে ব্যৱহাৰ কৰা মানুহবিলাক আটাইবিলাক বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ বিজেপি দলৰ বুথ কৰবাত ১০০জন মানুহকো আপত্তি দিয়া হৈছে যে এইবিলাক সন্দেহযুক্ত ভোটাৰ এওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে মৃত ভোটাৰ বুলি দিছে যিবিলাক মানুহ জীৱিত হৈ আছে কাৰ্যালয়ত গৈ গোটেই মানুহবিলাকে হাল্লা লগাইছে যে আমি কেতিয়া মৃত্যু হলো কিছুমান ভোটাৰক আপোনালোকে সকলোৱে জানে যে শিৱসাগৰত আমি তেওঁলোকে কৈ থকা সন্দেহযুক্ত অচিনাকি তথাকথিত সন্দেহযুক্ত মানুহ বুলি কৈ থকা মিয়া মানুহ শিৱসাগৰ জিলাখনত নাই দুই এজন কোনোবা মানুহ যদি গৈ কোনোবাই তাত যদি ভাড়াঘৰ লৈ আছে তেনেকুৱা দুই এজন কৰবাত ডেফিনেটলি থাকিব পাৰে কিন্তু শিৱসাগৰ জিলাখনত ৭৫,০০০ হিমন্ত বিশ্ব শৰ্মাই চাৰ্টিফিকেট দিয়া খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া থলুৱাৰ চাৰ্টিফিকেট দিয়া গৰীয়া আৰু মৰিয়া মানুহ যেটো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আমাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে যে তেওঁলোক হয়তো আহোম যুগৰ পৰা বহুত মানুহ বসবাস কৰা মানুহ সেই মানুহবিলাকক এতিয়া ৭৫,০০০ মানুহৰ ওপৰত এনেকৈ কমপ্লেইন দিয়া হৈছে আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাং ধায়ালি নামৰ পঞ্চায়তটোত ৰিৰিয়া নামৰ গাঁওখনত ১০৯জন মানুহৰ ওপৰত সেইবিলাক আটাইবিলাক মৰিয়া মানুহ হয় অসমৰ খিলঞ্জীয়া মৰিয়া মানুহ হয় তেওঁলোকক ১০৯জনৰ ওপৰত দিয়া হৈছে ডিমৌমুখত ৬০জন এইটো একদম 100% তেওঁলোক হয় মৰিয়া মানুহ মঠাডাঙত ৯২জন তেওঁলোক গৰীয়া মানুহ যেটো হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া চাৰ্টিফিকেট দিছে বাগলত ১০০জন মানুহ চাউলকুৰা পঞ্চায়তত ১৬৭জন মানুহ কোঁৱৰপুৰ পঞ্চায়ত ১৩৭জন মানুহ এনেকৈ আটাইবিলাক এতিয়ালৈকে লিষ্ট অহা নাই কালি কমেও ২-৩ হাজাৰ মানুহে আহি আপোনাৰ ইলেকশ্যন কমিশ্যনৰ এতিয়া এনেকুৱা কৰা হৈছে দুটা ধৰণে কৰা হৈছে এটা হ'ল যে বিজেপি দলৰ কোনোবা মানুহ অথবা একেবাৰে অচিনাকি মানুহ বিজেপি দলৰ লগতো যুক্ত নাই মই সেইদিনা মৰিয়নি সমষ্টিলৈ গৈছিলোঁ মৰিয়নিত আমি দেখিলোঁ নকছাৰীত তাত বিজেপি দলৰ লগতো যুক্ত নাই দুগৰাকী আদিবাসী মহিলা আৰু পুৰুষৰ নামত একেবাৰে ভিতৰত থকা বেমাৰী হৈ পৰি থকা মানুহৰ নামত তাত ১৩১জন মানুহৰ নামত কমপ্লেইন প্ৰদান কৰা হৈছে দুজনৰ নামত দুজনে কমপ্লেইন কৰিছে তাৰপিছত কোনে কমপ্লেইন কৰিছে চোৱাৰ পাছত দেখা গ'ল যে এই আদিবাসী মানুহজন একদম মৃত্যু হওঁ অৱস্থাত আছে তেওঁতো সেইবিলাক কথা গমেই নাপায় একো যেতিয়া মানুহ গৈছে তেওঁতো বুজিয়ে নাপায় মানে ভোটনো কি ভোটাৰ শ্লিপনো কি কমপ্লেইননো কি সেইবিলাক বুজি নোপোৱা মানুহৰ নামত এনেকৈ কমপ্লেইন দি থৈছে তদুপৰি কি কৰিছে এইবিলাকতো আগতে ২২ তাৰিখৰ আগত কমপ্লেইন দিলে ২২ তাৰিখৰ পাছতো আকৌ অনলাইন কমপ্লেইন কিছুমান কৰি থৈছে যিবিলাকত আকৌ কমপ্লেইনেণ্টৰ নামেই নাই গতিকে দেখা গৈছে যে লাখ লাখ মানুহ গোটেই অসমত লাখ লাখ মানুহ এনেকুৱা নাম কৰ্তন কৰিবৰ কাৰণে এনেকৈ অভিযোগ দিয়া হৈছে আৰু অভিযোগবিলাক ইতিমধ্যে আপোনালোকে শুনিলেই যে অভিযোগৰ হিয়াৰিং দিবৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে ২ তাৰিখ অহা ২ ফেব্ৰুৱাৰী লাষ্ট ডেট যদি ২ ফেব্ৰুৱাৰীত আছে কিছুমান মানুহ আজি আমাৰ উজনি অসমৰ বেংগলোৰত কাম কৰি আছে কিছুমান মানুহ চেন্নাইত কাম কৰি আছে কিছুমান মানুহ কেৰেলাত কাম কৰি আছে কিছুমান এনেকুৱা খুজা মুজা মানুহ যিবিলাক মানুহে কেতিয়াও কমপ্লেইন তেওঁলোকে দেখিয়ে পোৱা নাই এতিয়ালৈকে বহুতৰ ঘৰলৈ কমপ্লেইন যোৱা নাই অকল হেৰিয়াত আছে ইণ্টাৰনেটত আছে অনলাইন আছে তে সেই মানুহবিলাকে কেতিয়া আহি কমপ্লেইন কৰিব ২ ফেব্ৰুৱাৰীৰ ভিতৰত আৰু ২ ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লেইনৰ হিয়াৰিং দিব আৰু তাৰ পাছত ১০ ফেব্ৰুৱাৰীৰ ভিতৰত ফাইনেল লিষ্ট ওলাই যাব ইতিমধ্যে আইন অনুসৰি যি ২১ দিনৰ সময়সীমা দিব লাগে সেই সময়সীমাটোও আনকি দিয়া হোৱা নাই গতিকে ইয়াৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ লাখ লাখ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অভিসন্ধি কৰা হৈছে এইটো বন্ধ কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক দাবী উত্থাপন কৰিছোঁ আৰু যদি এই দাবী মানি নলয় তেতিয়াহ'লে কোনো পধ্যে এই নিৰ্বাচনটো খেলা বা নেখেলাৰ মাজত কোনো পাৰ্থক্য নাথাকিব কাৰণ বিজেপি দলে এনেকৈ তেওঁলোকে জিকিব পৰা আটাইবিলাক সমষ্টি য'ত 100% মুছলিম মানুহ নাই বা 90% মুছলিম মানুহ নাই আটাইবিলাক সমষ্টিতে তেওঁলোকে এনেকৈ ভোটাৰ তালিকা বদলাই তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা বঢ়াবৰ কাৰণে চেষ্টা কৰিছে
গতিকে এইটোৱে আপোনালোকে সকলোৱে জানে যে এখন গণতান্ত্ৰিক দেশত এজন মানুহৰ আটাইতকৈ ডাঙৰ অধিকাৰটোৰ নাম হ'ল ভোটাধিকাৰ। সেই ভোটাধিকাৰ নাইকিয়া কৰি দিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আজিৰ দিনটোত আমি অল পাৰ্টিৰ পিনৰ পৰা কংগ্ৰেছ দল, জাতীয় পৰিষদ, CPI ML আৰু CPI এতিয়া গৈ আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিম, তেওঁলোকৰ ওচৰত কমপ্লেইন দিম, স্মাৰকপত্ৰ দিম, আৰু তাৰ পাছতো যদি এই প্ৰক্ৰিয়া বন্ধ নকৰে তেতিয়াহ'লে প্ৰবল আন্দোলন গঢ়ি তুলিব লাগিব। আৰু মইতো ভাবোঁ মোৰ প্ৰস্তাৱটো হ'ল যে আন সকলো কাম বাদ দি সকলো বিৰোধী দলে আঁকি ইলেকশ্যন কমিশ্যনৰ সন্মুখত বহি হয় এই প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব, নহ'লে ইলেকশ্যন বৰ্জন কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব। সেইকাৰণে এই মুহূৰ্তত মই সংবাদ মেলত আপোনালোকক সকলোকে আহ্বান জনাইছোঁ যে যিসকলে এতিয়ালৈকে গম পোৱা নাই যে তেওঁলোকৰ নামো মানে কমপ্লেইনত আহিছে নেকি, সকলোৱে নিজৰ নিজৰ ভোটবিলাকৰ খবৰ লওক। 2 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত হিয়াৰিং দিবলৈ আগবাঢ়ি যাওক 2 ফেব্ৰুৱাৰীৰ ভিতৰত, আৰু 10 ফেব্ৰুৱাৰীত তেওঁলোকৰ যিখন ফাইনেল লিষ্ট ওলাইছে তাত কিবা গণ্ডগোল হৈছে নেকি এতিয়াই চাই লওক, আৰু চাই লৈ দৰকাৰ হ'লে যিকোনো এটা পৰিস্থিতিৰ কাৰণে সাজু হওক, যাতে আমি সমগ্ৰ অসমত ব্যাপক প্ৰতিবাদ কৰি এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব পাৰোঁ। ৰাহুল গান্ধী ডাঙৰীয়া ইমান দিন ভোট চুৰিৰ কথা কৈ আছিলে, এতিয়া আমি সন্মুখত ভোট চুৰি দেখিলোঁ। গতিকে এই মুহূৰ্তত এই কামটো বন্ধ কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি এই কাম কেতিয়াও কৰিবলৈ নিদিওঁ।